নমস্কাৰ অইলেজ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ ভিউৱাৰ্ছসকল আজি আপোনালোকে যোৱাকালি মিছন বসুন্ধৰাৰ কিছুমান ভিডিঅ'ৰ তলত কমেণ্ট কৰাৰ উত্তৰ সন্দৰ্ভত এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি কাৰ কমেণ্টৰ ৰিপ্লাই কৰিম প্ৰথমে নেম কিটা কৈ দি আছোঁ 1 নম্বৰ অনিতা বাৰালা বুলি এটা চেনেলৰ পৰা কমেণ্ট কৰা হৈছিল এইটো ৰিপ্লাই কৰিম বিনয় বৰা এটা আছে কোৱেশ্চন ৰূপজ্যোতি কলিতাৰ এটা কোৱেশ্চন জাগৃত চ্যাটাৰ্জী নে কিবা লিখিছিলে জাগৃত আচাৰ্জী তেওঁৰ এটা কোৱেশ্চনৰ ৰিপ্লাই দিম ৰবীন্দ্ৰৰ এটা কোৱেশ্চনৰ ৰিপ্লাই দিম অৰুণ হাতিমুৰিয়াৰ এটা ৰিপ্লাই দিম আৰু আপোনাৰ হিন্দুস্তান মিউজিক ৱৰ্ল্ড বুলি এটা চেনেলৰ পৰা কমেণ্ট আহিছে সেইটোৰ ৰিপ্লাই দিম এইখিনিয়ে আজিৰ ৰিপ্লাই হ'ব গতিকে যিকেইটা নাম কৈছোঁ আপোনালোকে শুনিছে চাগে গতিকে সেইকেইজনে ভিডিঅ'টো ভালকৈ চাব আৰু বাকী ভিউৱাৰ্ছসকলৰ কাৰণে এই ৰিপ্লাইৰ সন্দৰ্ভত কিছুমান বস্তু আপোনালোকে জানিব পাৰিব তাত বহুত গুৰুত্বপূৰ্ণ কেইটামান কমেণ্ট কৰিছে কেইজনে আমি একেবাৰে তলৰ পৰা গৈ আছোঁ হিন্দুস্তান মিউজিক ৱৰ্ল্ডে লিখিছিলে দাদা যাৰ মাটি এপ্লাই কৰিব লগা হ'লে তাৰ আধাৰ কাৰ্ড দি লগ ইন কৰিব লাগিব নেকি প্লিজ জনাব দাদা হয় আপুনি আধাৰ কাৰ্ড দি সেৱা সেতুতে লগ ইন কৰিব পাৰিব আইদাৰ আপোনাৰ পেন কাৰ্ডখন থাকিলেও যিকোনো CSC চেণ্টাৰত বা PFC চেণ্টাৰত ভিজিট কৰি এই কামখিনি কৰিব পাৰিব গতিকে আধাৰ কাৰ্ডখন থাকিলেও হ'ব নেথাকিলেও হ'ব গতিকে আপুনি যদি আধাৰ কাৰ্ড থাকে তেতিয়াহ'লে বেছি ভাল আৰু এজনে লিখিছে অৰুণ হাতিমুৰিয়াৰ কুৱেশ্যনটো দিবলৈ চেষ্টা কৰিছোঁ তেওঁৰ ৰিজেক্ট বাই CEO ৰিজেক্ট কৰিছে টাউন এৰিয়াৰ কাৰণে বাট এপ্লাই কৰা হৈছে ৰেচিডেণ্টেল এপ্লিকেশ্যনত কেনেকৈ পুনৰাবেদন কৰিম দয়া কৰি জনাব তেওঁ বহুত ধুনীয়া এটা কুৱেশ্যন কৰিছিলে ৰিপ্লাই কোনোবাই দিছিলে নেকি কিবা মোৰ সেম এনেকুৱা হৈছে প্লিজ জনাবচোন দাদা কি কৰিব লাগে ৰূপজ্যোতি কলিতায়ো সেম এনেকৈ তেওঁৰ ক্ষেত্ৰতো সেই কমেণ্ট আহিছে চাওক টাউন এৰিয়াত যদি আপোনালোকে ৰেচিডেণ্টেলৰ কাৰণে এপ্লাই কৰিছিলে গতিকে এতিয়া পুনৰ আপোনালোকে মিছন বসুন্ধৰা 3.0ত ৰিভিউ কৰিব পাৰিব এইটো আপোনালোকে এইটোৰ কাৰণে শপতনামা দি পেলাই আৰু বাকী যিবিলাক কাগজ পাতি আছে এইখিনি দি পেলাই আপোনালোকে পুনৰ ছাবমিশ্যন ৰিভিউ কৰিব পাৰিব কিন্তু আপোনালোকৰ মাটিৰ চাৰিসীমাটো চাই মেলি যদি ৰাস্তা থাকে ৰাস্তাৰ মাটিখিনি এৰি পেলাই এপ্লাই কৰি ৰিভিউ কৰি দি দিব ৰিভিউ কৰিলে আপোনালোকৰ এইবাৰ হয়তো কিবা এটা সুবিধা হ'ব পাৰে দি চাব পাৰে কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ আপোনালোকৰ ক্ষেত্ৰত যদি 3 প্ৰজন্মৰ কাগজ প্ৰযোজ্য হয় তেতিয়াহ'লে সেইখনো দিব আৰু ইয়াৰ ওপৰঞ্চি যদি কিবা থাকে নথিপত্ৰ যি আছে গোটেইখিনি ডকুমেণ্টছ আকৌ আপলোড কৰি দি দিব অনলাইনত তেতিয়াহ'লে সুবিধা হ'ব আৰু এইখিনি কাম কৰাৰ সময়ত নিজে সন্মুখত থাকিব কি কাগজ ভৰাই দিছে সেই হিচাপে আপোনালোকে অনলাইন কৰে যাতে তো আশা কৰোঁ দুইজনৰে কি কুৱেশ্যনটোৰ আনচাৰ যিমান পাৰোঁ দিব পাৰিছোঁ অকল অনলাইনৰ কাৰণে মিছন বসুন্ধৰা 2.0ত উত্তৰে দক্ষিণে পূবে পশ্চিমে পাট্টা পালে মাজত একোটা জমি ৰিজাৰ্ভ আছে সেইখিনি আপোনাৰ নিজৰ দখলত যদি আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে বা যদি সেই একোটা মাটি কিবা ননচৰ কাৰণে ধৰি লওক ৰোডৰ ওচৰত হ'ব পাৰে এনেকা যদি নদীৰ কাষত থাকে এনেকা ধৰি লওক আপোনাৰ ইৰ'জন হোৱা মাটি যদি হয় বা হাই ৰিজ প্লেটফৰ্ম হয় যিবিলাক মাথাউৰিৰ মাটি তেনেধৰণৰ যদি কিবা থাকে তেতিয়াহ'লে নহ'ব গতিকে আপোনাৰ ক্ষেত্ৰত কি আছে এইটো আপুনি চেক কৰি পেলাই তাৰপিছত পুনৰ আপলোড কৰিব পাৰিব এপ্লাই কৰিব পাৰিব 31 ডিচেম্বৰ লাষ্ট ডেট হ'লে নগাঁও চাৰ্কলৰ অফিচত নাই হোৱা বুলি কয় এইটো বুজা নাই আপুনি চাৰ্কল অফিচৰ লগত যোগাযোগ কৰিব ইয়াৰ উপৰিও আপুনি
নগাঁও DC অফিচত ৰেভিনিউ ব্ৰাঞ্চৰ লগত এবাৰ যোগাযোগ কৰি পৰামৰ্শ ল'ব পাৰে এই বিষয়ে কি আছে আপোনাৰ, কাৰণ এইটো অফিচিয়েল মেটাৰ মই ক'ব নোৱাৰিম। আৰু এজনে লিখিছিল ৰূপজ্যোতি কলিতা, দাদা মই মিছন বসুন্ধৰা 2.0ত এপ্লাই কৰিছিলোঁ, কেঞ্চেল হ'ল, ৰিজনটো এনেকৈ দেখুৱাই আছে, ৰিজেক্ট বাই CO। আচ্ছা, এইটো ক'লোঁ আপোনাৰ বিনয় বৰাই লিখিছিলে, একেলগে 3টা দাগ যোৱাবাৰ এপ্লাই কৰাৰ কাৰণে এটা দাগ ৰিজেক্ট হ'ল, টোটেল লেণ্ড 2 বিঘাখিনি মাটি ম্যাদী হ'ল, এতিয়া এটা দাগ সেম এপ্লিকেণ্ট হোৱাৰ কাৰণে ৰিজেক্ট হ'ল, বেলেগৰ নামত এপ্লাই কৰিবলৈ লেণ্ড বেংকত নাম নাই, এতিয়া কি কৰিব লাগিব জনাব। চাওক, সেইটোৰ কাৰণে গভৰ্ণমেণ্টৰ কিবা পলিচি থাকিব পাৰে, ধৰি লওক এজন মানুহে কিমান মাটি আবণ্টন পাব বা কিমান মাটি পট্টা হ'ব, গতিকে হয়তো আপোনাৰ ক্ষেত্ৰত যিখিনি আছে গভৰ্ণমেণ্টে দি দিছে, এতিয়া বাকীখিনি হয়তো আপোনাৰ নহ'বও পাৰে। আইদাৰ আপুনি যদি আপোনালোকৰ ফেমিলি মেম্বাৰ কোনোবা থাকে, তেতিয়াহ'লে বেলেগ কোনোবা যদি মাটিৰ প্ৰয়োজন আছে বা আপোনালোকে 2 বিঘা পালে আৰু হয়তো আপোনালোকৰ নজমতে পাব পাৰে, সেই হিচাপে পুনৰ আবেদন কৰিব পাৰিব বা নতুন এপ্লাই কৰিব পাৰিব যদি কোনোবা মানে বেলেগ এপ্লিকেণ্ট হয়। লেণ্ড বেংকত নাম কিছুমান জিলাত শুনা পাইছোঁ যে সোমাই আছে, গতিকে লেণ্ড বেংকত নাম নোসোমোৱা অৱস্থাটো আপোনালোকৰ দখলত আছে, সেই লেণ্ড বেংকৰ যাৰ মাটিত নামটো আছে লেণ্ড বেংকত, সেই মানুহজনৰ নামত মাটিটো আছে, দখলত আপোনাৰ আছে বুলি এখন শপতনামা লগত দি পেলাই, ধৰি লওক ৰেভিনিউ চাৰ্কুল অমুক, দাগ নম্বৰ এইটো, ইমান নম্বৰ দাগত দখলদাৰ নাম অমুক আৰু লেণ্ড বেংকত নাম আছে এইটো, সেই নামটো দি পেলাই ছেপাৰেট কৰি এখন এফিডেভিট বনাই ল'ব ধুনীয়াকৈ, কিমান বছৰৰ পৰা দখল কৰি আছে বা মিছন বসুন্ধৰা 2 বিঘা মাটি পাইছে, এইখিনি পাব লাগে বুলি এনেকা ধুনীয়াকৈ এখন শপতনামা দি পেলাই আকৌ ৰিভিউ কৰি ল'ব বা আপলোড কৰিব কাগজখিনি। এইখিনি আশা কৰোঁ আপোনাৰ বিনয় বৰা আপোনাৰ আনচাৰটো দিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি, সেই ক্ষেত্ৰত আপুনি অনলাইন কৰিব পাৰিব। প্লিজ দাদা বলো না 2019ত পাছ কৰা হ'ব নেকি, এইটো স্কুটিৰ কাৰণে, এইটো মই এতিয়া এইটো ভিডিঅ'ত দিব নোৱাৰি ৰিপ্লাইটো। আৰু এজনে লিখিছিলে অনিতা ভৰালা, যদি স্পেলিঙত প্ৰনাউন্সিয়েশ্যনত অলপ মিষ্টেক হৈছে বেয়া নাপাব, চৰি ছাৰ। আমাৰ দেউতাহঁৰ বহুত দিনৰ পৰা চৰকাৰী মাটিত বসবাস কৰি আছিলোঁ, তাৰ পাছত এগ্ৰিকালচাৰৰ মাটিখিনি লৈ, কিন্তু এতিয়া আমাক অলপ ঘৰ মাটিৰ কাৰণে এতিয়া দিছে, আমাক পট্টা উলিয়াই ল'ব কৈছে, কিন্তু আমি ক'ত কি কৰিব লাগে নাজানো, অলপ ক'বচোন দাদা। সৰ্বপ্ৰথমে ধন্যবাদ, বহুত বহুত ধন্যবাদ আপুনি এই কুৱেশ্যনটো কৰাৰ কাৰণে। ভালকৈ ভিডিঅ'টো শুনিব, আৰু সকলোৰ ক্ষেত্ৰত এইটো অলপ জৰুৰী ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। যদি কোনোবা মানুহে নিজৰ ঘৰ বনাই আছে আৰু সেই মাটিখিনি ক'ত আছে, কিমান নম্বৰ দাগত আছে একোৱেই গম নাপায়, তেতিয়াহ'লে চাৰ্কুল অফিচত গৈ পেলাই লেণ্ড ৰেভিনিউ এছিষ্টেণ্ট, পূৰ্বৰ যিটো মণ্ডল নাম আছিল, তেওঁলোকৰ ওচৰত যাব। আপোনাৰ এৰিয়া যিখন আছে গাঁৱৰ ৰেভিনিউ ভিলেজ সেই বা ৰেভিনিউ টাউন, সেই এৰিয়াৰ আপোনাৰ যিজন লেণ্ড ৰেভিনিউ এছিষ্টেণ্ট থাকিব, ৰেকৰ্ড এছিষ্টেণ্ট থাকিব, তেওঁক গৈ পেলাই যোগাযোগ কৰিব আৰু ক'ব যে আপোনাৰ মাটিখিনিত দাগ কনফাৰ্ম কৰি দিব লাগে। তেওঁৰ তাত এখন আপোনাৰ পুৰণা মেপ থাকিব, নতুন মেপ থাকিব, সেইখিনি মতে তেওঁ আপোনাৰ কাগজখিনি চাব। ওচৰৰ এগ্ৰিকালচাৰৰ মাটি আছে, গতিকে সেই হিচাপে তেওঁ এইখিনি চাই পেলাই আপোনাক দাগ কনফাৰ্ম কৰি দিব পাৰে। তাৰপিছত আপোনাৰ আহিল দাগ কনফাৰ্ম কৰাৰ পিছত সেই দাগত কাৰ নাম আছে লেণ্ড বেংকত সেইটো চাব পাৰিব, আৰু সেইটো অনলাইনত কেনেকৈ চাব পাৰি, দাগ নম্বৰটো পালে মোৰ চেনেলত ভিডিঅ' আছে, আপুনি চাই ল'ব, তাৰ পৰা এনেকৈ চাব পাৰিব। যদি আপোনাৰ দাগটো কনফাৰ্ম হৈছে বা আপোনাৰ নিজৰ নামত মাটিখিনি আছে লেণ্ড বেংকত, তেতিয়াহ'লে মিছন বসুন্ধৰা 3.0ত এই ছাৰ্ভিচটো নাই, সেৱাটো নাই, কিন্তু হ'লেও তৌজি মাটি এপ্লাই কৰিবলৈ অপশ্যন আছে, এতিয়া এপ্লাই কৰিব পৰা গৈ আছে দেখিছোঁ অনলাইনত, সেৱা সেতু পৰ্টেলত অফিচিয়েলি গভৰ্ণমেণ্টৰ ফালৰ পৰা, কিন্তু এইটো এতিয়ালৈকে পোৱা নাই বা শুনা নাই আমি এপ্লাই কৰিব পাৰি বুলি, কিছুমানে এপ্লাই কৰি আছে। গতিকে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, দাগখিনি কনফাৰ্ম কৰাৰ পিছত আপোনালোকে কিমান বছৰৰ পৰা এই মাটিখিনি দখল কৰি আছে, সেই হিচাপে এখন শপতনামা বনাই যিখিনি নথিপত্ৰ লাগতিয়াল আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি আদেশ দিয়া আছে, সেইমতে কাগজ পাতিখিনি এড কৰি পেলাই অনলাইন কৰি ল'ব। তাৰপিছত আপোনালোকৰ এইখিনি মাটি পট্টা পোৱাৰ কাৰণে এটা সুযোগ থাকিব।
সেইমতে আপোনালোকে এই কামখিনি কৰে যাতে। আশা কৰোঁ আজিৰ এই ভিডিঅ'ত যিকেইজনৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত উত্তৰ দিছোঁ, যদি আপোনালোকে বুজি পাইছে প্লিজ মোলৈ এটা কমেণ্ট কৰিব, বুজি পাইছে বুলি বা কিবা এটা লিখিব, তেতিয়াহ'লে মনত ভাল পাম। আৰু আপোনালোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে এই ভিডিঅ'ৰ যোগেদি, যাতে আমালৈ এনেকৈ আপোনালোকে আৰু কমেণ্ট কৰে। আৰু যদি কিবা বুজিবলগীয়া থাকে, যাৰ যি প্ৰব্লেম আছে কমেণ্ট কৰিব। অকল অনলাইন কৰাৰ ক্ষেত্ৰত হেল্প কৰিব পাৰিম আমি, যিখিনি অনলাইনৰ কাৰণে আপোনালোকৰ পৰামৰ্শ দিব পাৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে। আৰু মই সদৌ শেষত প্ৰত্যেকটো ভিডিঅ'তে কওঁ, মই কোনো অভিজ্ঞ ব্যক্তি নহয়, মই আপোনালোকক জাষ্ট অনলাইনৰ কাৰণে পৰামৰ্শ দিওঁ। যদি আপোনালোকৰ এই পৰামৰ্শখিনি ভাল লাগে তেতিয়াহ'লে বিভাগৰ লগত যোগাযোগ কৰি তাৰপিছত আপোনালোকে এপ্লিকেশ্যন কেইখন ছাবমিট কৰিব। কাৰণ ৰেভিনিউ মাটি বাৰী এইবিলাক বহুত বহুমূলীয়া বস্তু হয়, এটা মিষ্টেক হ'লে আপোনালোকৰ লাইফত বহুত প্ৰব্লেম হ'ব পাৰে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে। ধন্যবাদ। জয় অসম।